যিটো তথ্য পোহলাই আহিলে যে মৃণাল শইকীয়া বিধানসভাত যিটো উত্থাপন কৰিলে যে পোহলাই আহিছে এই ব্ৰিজ ফাৰ্মখনলৈ কি ক'বা এই ক্ষেত্ৰত? চাওক, আমাৰ এতিয়া অসম বিধানসভা চলি আছে। অসম বিধানসভাৰ মজিয়াত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰশ্ন কৰিছিল যে আমাৰ ফলঙনি যিখন ব্ৰিজ ফাৰ্ম আছে সেই তাত আমি এটা আটাইতকৈ ডাঙৰ ৰহস্যজনক এটা তথ্য উদ্ঘাটন হৈছে যে আমাৰ এই ফলঙনি ব্ৰিজ ফাৰ্মৰ প্ৰায় 10 হেক্টৰ ভূমি পতঞ্জলি ফুডছ লিমিটেড আৰু ASC লিমিটেডক ইতিমধ্যে তেওঁলোকে আমাৰ স্থানীয় ৰাইজক অৱগত নকৰাকৈ গোপনে সম্পূৰ্ণৰূপে এই বহিৰাগত দুটা কোম্পানীক অতুল বৰাৰ নেতৃত্বত ইতিমধ্যে কোম্পানী গতাই দিছে। যেটো আমাৰ স্থানীয় ৰাইজে আচৰিত হৈছে যে কিদৰে এখন ৰাজহুৱা খণ্ডৰ চৰকাৰী এখন ব্ৰিজ ফাৰ্ম দুটা ব্যক্তিগত কোম্পানীক তাকো আপোনাৰ পাম অইলৰ দৰে ভয়াবহ এটা খেতি, যি পাম অইলৰ আমাৰ পাম অইলৰ খেতিৰ জৰিয়তে আপোনাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব, আমাৰ ইয়াৰ জলবায়ু ধ্বংস হ'ব আৰু আমাৰ মাটিৰ যিটো উৰ্বৰা শক্তি সেইটো সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব পৰা খেতিটোৱে হৈছে আপোনাৰ অইল পামৰ খেতি। আৰু এই পাম অইলৰ খেতি আপোনালোকে জানি আচৰিত হ'ব যে এই পাম অইল এজোপা যিটো পৰিণত আমাৰ পাম অইল আছে সেই পৰিণত পাম অইলজোপাই দৈনিক প্ৰায় ভূগৰ্ভস্থৰ পৰা 300 লিটাৰ পৰ্যন্ত পানী শোষণ কৰে আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ইয়াৰ বৃদ্ধি কৰে। এই কথাখিনি মই ব্যক্তিগতভাৱে কোৱা কথা নহয়, এইখিনি যদি আপোনালোকে গুগল সাৰ্চ কৰে এইখিনি আন্তঃৰাষ্ট্ৰীয় স্তৰত মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে, পৰিৱেশবিদসকলে। গতিকে এই ধৰণৰ এক ভয়ানক খেতি কৰিবৰ কাৰণে আৰু এই ধৰণে বহিৰাগত দুটা কোম্পানীক স্থানীয় ৰাইজক অৱগত নকৰাকৈ গতাই দিব, এই কথা কোনো স্থানীয় ৰাইজে মানি নলয়। আমি ফলঙনিবাসী ৰাইজক, বৃহত্তৰ মৰঙী অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ, এইটো এটা সৰু বিষয় নহয়, সাংঘাতিক এটা ডাঙৰ বিষয়। আমাৰ কৃষকৰ ভূমি, আমাৰ ৰাজহুৱা খণ্ডৰ এটা অনুষ্ঠানৰ ভূমি এইদৰে বহিৰাগত ৰামদেৱৰ নিচিনা বহিৰাগত বণিক গোষ্ঠীৰ হাতত গতাই দিছে। কৰ্পৰেট গোষ্ঠীক ধনী কৰিবৰ কাৰণে এইদৰে মন্ত্ৰী অতুল বৰাই এইধৰণে গতাই দিয়া কাৰ্য আমাৰ কোনো ৰাইজে মানি ল'ব নালাগে দেই। ৰাইজ সকলো ওলাই আহিব লাগে, মই এইটোৱে অনুৰোধ কৰিছোঁ। আমাৰ ফলঙনিবাসী ৰাইজ, বৃহত্তৰ মৰঙী অঞ্চলৰ ৰাইজ, সকলো দল সংগঠনকে আমি এইটোৱে আহ্বান কৰোঁ, সকলো আপোনালোকে ওলাই আহক। এইটো কাৰণে কাৰণ এইদৰে আজি 10 হেক্টৰ ভূমি দিছে, আমাৰ প্ৰায় এতিয়া বিধানসভাত তথ্য দিয়া অনুসৰি 35.5 হেক্টৰ ভূমি মুঠ আমাৰ, আপোনালোকে এইটো বৃহত্তৰ এলেকা, য'লৈকে মন কৰে গোটেই ভূমিখিনি ফলঙনি ব্ৰিজ ফাৰ্মৰ নামত আছে। আৰু ইতিমধ্যে আমাৰ স্থানীয় ৰাইজে কোৱাৰ মতে আমি জনামতেতো ইয়াত প্ৰায় 400 বিঘাৰো অধিক মাটি ফলঙনি ব্ৰিজ ফাৰ্মৰ নামত আছে, কিন্তু যিখিনি সম্পূৰ্ণ তথ্য বিধানসভাত দিয়া হোৱা নাই। এতিয়া মেইন কথাটো হ'ল যে প্ৰথম কথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আমি এইটোৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি ৰাজহুৱা শুনানিৰ অবিহনে স্থানীয় ৰাইজক অৱগত নকৰাকে কিদৰে আপোনালোকে এইধৰণে বহিৰাগত দুটাকৈ কোম্পানীক খেতি কৰিবলৈ আপোনালোকে অনুমতি দিব পাৰিলে? আপুনি 5 বছৰৰ কাৰণে মন্ত্ৰী হ'ব পাৰে, বিধায়ক হ'ব পাৰে, ৰাইজে আপোনাক ব্যক্তিগত ৰাজহুৱা মাটি এইধৰণে কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ ধৰণে গতাই দিয়াটো আমি কেতিয়াও মানি নলওঁ। 1 নম্বৰ। 2 নম্বৰ, আপোনালোকে চাব পাম অইল, আকৌ কৈছোঁ পাম অইলৰ দৰে ভয়াৱহ খেতি, যিটো খেতিয়ে ইতিমধ্যে আমাৰ বহুকেইখন দেশ, ইণ্ডোনেছিয়া, শ্ৰীলংকা, আমাৰ ওচৰ চুবুৰীয়া যিখন ৰাষ্ট্ৰ আছে সম্পূৰ্ণৰূপে চৰকাৰে নিষিদ্ধ কৰিছে, কাৰণ তাত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিছে, জলবায়ুৰ প্ৰতি ভাবুকি আহিছে, স্থানীয় ৰাইজে আন একো খেতি কৰিব পৰা নাই। আপোনালোকে চাব আমাৰ ফলঙনি অঞ্চল আমাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক, আমাৰ ইয়াৰ অঞ্চলৰ মানুহখিনিয়ে ধান খেতি কৰে। গতিকে আমাৰ এই পাম অইলৰ খেতি হোৱাৰ লগে লগে ইয়াত আৰু কেতিয়াও চাহ খেতি আৰু নহয় আৰু কেতিয়াও ধান খেতি হ'ব নোৱাৰে, কাৰণ ইয়াৰ ভূগৰ্ভস্থৰ পৰা এজোপা পৰিণত পাম অইলে প্ৰায় 300 লিটাৰ পৰ্যন্ত দৈনিক 300 লিটাৰ পৰ্যন্ত তেওঁলোকে ভূগৰ্ভস্থৰ পৰা পানী শোষণ কৰে। গতিকে গোটেই পৰিৱেশটো খৰাংময় পৰিৱেশ সৃষ্টি হৈ যাব। এনেও আমাৰ বৰষুণ সময়মতে নোহোৱাৰ ফলত আমি পৰম্পৰাগত খেতিবিলাক সময়মতে কৰিব পৰা নাই আমাৰ কৃষকে। এনেও আমাৰ এতিয়া বহু অঞ্চল আমাৰ খৰাংপীড়িত অঞ্চললৈ পৰ্যবেক্ষিত হৈছে, হাতী মানুহৰ সংঘাত হোৱাৰ কাৰণে আমাৰ ফলঙনি মানুহে খেতি কৰিব নোৱাৰা হৈ গৈছে। এইবিলাক সমস্যাৰ সমাধান নাই। আজি কিদৰে আমাৰ মানুহক আজি হাতীৰ পৰা নিয়াব দিব পাৰি, আমাৰ খেতিবিলাক কৰিবৰ কাৰণে কৃষকক উৎসাহ দিব পাৰি, কৃষিমন্ত্ৰীগৰাকী সেইটো চিন্তা চৰ্চা তেওঁ নাই। কিদৰে আমাৰ প্ৰতিডৰা কৃষকৰ পথাৰত 3 বাৰ খেতি কৰিব পাৰি, কিদৰে জলসিঞ্চন ব্যৱস্থা কৰিব পাৰি, এইখিনি চিন্তা চৰ্চা নাই। গোলাঘাটৰ একমাত্ৰ ব্ৰিজ ফাৰ্মখনত, মই স্বয়ং কৃষিমন্ত্ৰী আমাৰ এইখন গোলাঘাটৰে, এইবিলাক চিন্তা চৰ্চা নাই। কিদৰে আমাৰ ৰাজহুৱা খণ্ডৰ মাটিবিলাক ৰামদেৱৰ নিচিনা এটা বহিৰাগত বনিয়াক গতাই দি কিদৰে আচলতে মুনাফা আদায় কৰিব পাৰি, কমিশ্যন খাব পাৰি, এই ধৰণৰ চিন্তাত আচলতে অতুল বৰাহঁত ঘূৰি ফুৰিছে। আমি পুনৰ কৈছোঁ, সমূহ ফলঙনিবাসী ৰাইজ, মৰঙী অঞ্চলৰ ৰাইজ ওলাই আহিবলৈ আহ্বান জনাইছোঁ। আমি আমাৰ অসমৰ ভূমি, আমাৰ কৃষকৰ ভূমি কেতিয়াও বহিৰাগত আচলতে আমাৰ মাটি কেতিয়াও আমাৰ পাম অইলৰ কাৰণে আমি গতাই দিব নোৱাৰোঁ। এইটো আমাৰ অতি স্পষ্ট কথা। আৰু এই সিদ্ধান্ত সিদ্ধেই
এতিয়া অসম বিধানসভা চলি আছে আমি সন্মানীয় মৃণাল শইকীয়া ডাঙৰীয়াকো এটা আহ্বান কৰিব বিচাৰিছোঁ যাতে বিধানসভাতে তেওঁ যাতে এটা দাবী উত্থাপন কৰে যাতে পাম অইলৰ খেতি প্ৰথম কথা নিষিদ্ধ কৰিব লাগে এইটো খেতি আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিব আমাক আন খেতিবিলাক নোহোৱা কৰিব আপোনালোকে এই কথাখিনি যে মই কৈ আছোঁ পাম অইলৰ সম্পৰ্কে এই কথাখিনি মোৰ কথা নহয় এইখিনি আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰিৱেশবিদ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা তথ্য গতিকে এই তথ্যখিনি আপোনালোকে গুগল চাৰ্চ কৰক সকলোৱে গম পাব অতুল বৰাৰ যদি আমাৰ পাম অইলৰ খেতি সম্পৰ্কে কোনো জ্ঞান নাই তেওঁলোকে জ্ঞান অৰ্জন কৰক পৰামৰ্শ গ্ৰহণ কৰক আমি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ ৰাইজৰ মাটি কোনো পতঞ্জলি আৰু ASC লিমিটেডক আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াত আপোনালোকে কেতিয়াও পাম অইলৰ দৰে খেতি আৰু নাৰ্চাৰী কৰিব নোৱাৰিব আপোনালোকে শীঘ্ৰে সময় থাকোঁতে আপোনালোকে এই স্থান ত্যাগ কৰক অন্যথা আপোনালোকেও ভয়ংকৰ পৰিৱেশৰ মুখামুখি হ'ব লাগিব এই কথা আমি সকীয়াই দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ